তেজপুৰখনতো বেলেগ বলিউড মুভি কোনো লোৱা নাই, ইভেন আশাও নাই। আহিলেও আমি ডাইৰেক্ট মানা কৰি দিছোঁ, আমি নলওঁ। আমি স্পেচিয়েলি আপোনাৰ এই মুভিখনক মানে যিমান পাৰোঁ ইমানে আমি হেৰি কৰিম, প্ৰমোট কৰিব চেষ্টা কৰিম। কেনেকৈ যিহেতু জুবিন দা যোৱাৰ পিছত এইখন মুভি মানে বহুত মানে এটা লাষ্ট মুভি আৰু চবে মানে চাব বিচাৰিছে জুবিন দাক এইখন মুভিত। চ' সেইকাৰণে আমাৰ মানে এনেকুৱা ৰেছপন্সটো আমি পোৱাও নাই কেতিয়াও। ইমান ডাঙৰ মুভি আহিছে আপোনাৰ বলিউড হলিউডৰ মুভি আহিছে, কিন্তু এনেকুৱা ৰেছপন্স আমি কেতিয়াও পোৱা নাই। আৰু মানে আশা কৰিছোঁ মানে নেক্সট 20 বছৰলৈকে এনেকুৱা ৰেছপন্স আমি কোনো নাপায়, হলিউডতো নাপায়। চ' বেচিকেলি যিটো আমি ক্ৰাউড মানে এক্সপেক্ট কৰিছোঁ দেন তাতকৈ বেছি ক্ৰাউড আহিব। মানে এডমিট আমাৰ আই থিংক আমি যেতিয়া অ'পেন কৰিছোঁ শ্বেডিউল তেতিয়াই মানে হিউজ ৰেছপন্স পালোঁ। কিছুমান এনেকুৱা হ'ল মানে ফোন কৰি কৈ আছে দাদা শ্ব' বঢ়াব নেকি? ত' সেইটো কাৰণে মানে আমাৰ যিমানে জুবিনদাৰ ফেন আছে সিহঁতৰ কাৰণে আমি মানে 5:30 আমি আই থিংক আমি যেতিয়া 5:30 শ্ব' অ'পেন কৰিছোঁ তেতিয়া কোনো অ'পেন কৰা নাছিল। তাৰপিছত আপোনাৰ বাকী চিনেমা হলে অ'পেন কৰিছে। ত' সেইটো এতিয়া আকৌ 5টা বজাত কেনেকৈ 5:30 শ্ব'টো আমাৰ মোটামুটি হাউচফুল যাব আৰু আমি মানে এইটো হোপ কৰিছোঁ আৰু আশা আছে এইটো হাউচফুল যাব। চ' আৰু এটা শ্ব' আমি বহাই দিছোঁ 5টা বজাত। সেইটো কাৰণে আমি আমাৰ ষ্টাফকো মানে 4টামান বজাতে মাতিছোঁ, তাকে মানে গোটেইখিনি মানে কামখিনি মানে ধুনীয়াকৈ হয়। আৰু যিহেতু মানুহ দূৰৰ পৰা আহিব, নগাঁৱৰ পৰা আহিব, আপোনাৰ ঢেকীয়াজুলিৰ পৰা ফোন আহি আছে ইমান দূৰৰ পৰা। ত' সেইকাৰণে আমি যিমান পাৰোঁ চব ব্যৱস্থা আমি মানে কৰিব চেষ্টা কৰিম। প্লাছ আপোনাৰ জুবিন দাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলিও এটা কৰিম, ব্যৱস্থা এটা কৰিম। ত' এইখিনি আমাৰ প্লানিং চলি আছে এতিয়া বৰ্তমান। সেইকাৰণে আপোনাৰ টোটেল শ্ব' হ'ব 14টা। ফাৰ্ষ্ট শ্ব' হ'ব আপোনাৰ ৰাতিপুৱা 5টা বজাৰ পৰা, আৰু এটা ছেকেণ্ড স্ক্ৰীণখনৰ 5:30 পৰা হ'ব। প্ৰথম পুৱাৰ যিটো শ্ব' ইয়াতে প্ৰথম হ'ব, ইয়াতে হ'ব 5টা বজাৰ পৰা। দৰ্শকৰ সঁহাৰি কেনেকুৱা পাইছে? দৰ্শক সঁহাৰি ভাল পাইছোঁ। প্ৰথম দিনা টিকেট বুকিঙৰ পৰা এডভান্স বুকিং ভাল হৈছে। অনলাইন অফলাইন কেনেকুৱা ধৰণৰ হৈছে? অনলাইনৰ বিক্ৰী ভাল হৈছে অফলাইনতকৈ। অনলাইনৰ মানে ফাৰ্ষ্ট যোনদিনা মানে এডভান্স বুকিং ষ্টাৰ্ট হৈছে, অনলাইনত বেছি সহায় পাইছোঁ অফলাইনত। আশাবাদীটো বহুত আছে। আজি এসপ্তাহলৈকে এডভান্স বুকিং চলিয়ে আছে। টোটেল কেইটা হ'ব? টোটেল 14টা। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে খোণোৱালী। ৰৈ ৰৈ বিনালে প্ৰদৰ্শনীৰ বাবে এতিয়া বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ছবিগৃহসমূহে। সাংস্কৃতিক নগৰী তেজপুৰৰ একাধিক ছবিগৃহৰ মাজত দেখা পোৱা গৈছে যে এক অঘোষিত প্ৰতিযোগিতা চলিছে, কিয়নো কোনে কিমান পুৱাতে দৰ্শকক এই ছবিখন দৰ্শনীৰ ব্যৱস্থা কৰিব পাৰে। আমি তেজপুৰৰ IMP ছবিগৃহৰ কথা উল্লেখ কৰিছিলোঁ। কালিৰ দিনটোত পুৱা 5:20 দৰ্শকৰ বাবে তেওঁলোকে ছবিগৃহত ছবিখন মুকলি কৰাৰ কথা। কিন্তু এই মুহূৰ্তত মই উপস্থিত তেজপুৰ মিছন চাৰিআলিত থকা TNZ ছবিগৃহত, আৰু তেওঁলোকে পুৱা 5 বজাতে অৰ্থাৎ IMP ছবিগৃহতকৈ 20 মিনিট আগত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে পৰিচালকে জনোৱা অনুসৰি অনলাইন অফলাইন যোগে বিভিন্নজন দৰ্শকে সঁহাৰি জনাইছে। যথেষ্ট টিকট ইতিমধ্যে বুকিং হৈ গৈছে। গতিকে ৰৈ ৰৈ বিনালয়ক লৈ এতিয়া দেখা পোৱা গৈছে ছবিগৃহসমূহত চলিছে এক বিশেষ তৎপৰতা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।